পৰৱৰ্তী খবৰ চৰাইদেউ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ঐতিহাসিক গড় আলিৰ প্ৰায় 2 কিলোমিটাৰ পথৰ দুই কাষৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আৰম্ভ কৰিছে নিৰ্মাণ কাৰ্য। শ শ বিঘা অসমৰ মাটিত খেতি কৰিছে বিভিন্নজন লোকে। অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচলৰ একাংশ লোকে অসমৰ মাটিত খেতি-বাতি কৰাৰ লগতে ৰাজহুৱা শ্মশান ঘৰ আদি নিৰ্মাণ কৰাত উঠি পৰি লাগিছে, যাৰ বাবে অসমৰ সীমান্তৱৰ্তী 12খন গাঁৱৰ গয়াই নিতৌ শংকাৰে পাৰ কৰিছে উজাগৰি নিশা। জিলাখনৰ হাছিৰুচা, অচিন বস্তি, নাহৰণি, ৰাংচালি, টাংৰাম আদি বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখল কৰি নিজৰ অধিকাৰলৈ নিছে অৰুণাচলীয়ে। ইয়াৰ পাছতো চৰাইদেউ জিলা প্ৰশাসনৰ লগতে মন্ত্ৰী বিধায়কৰ কোনো ধৰণৰ হস্তক্ষেপ নথকাত পুনৰ আহোম ৰাজত্বকালত নিৰ্মাণ কৰা ঐতিহাসিক গড় আলিত বেদখল কৰি নগৰ নিৰ্মাণ কৰাৰ লগতে ঘৰ আৰু শ্মশান খেতি কৰাত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জিলাৰ সীমান্তৱৰ্তী যিটো আহোম যুগৰ ঐতিহাসিক গড় আলি, ইতিমধ্যে আপোনালোকে দেখিব অসম অৰুণাচল সীমান্তৱৰ্তী বগাবাগ চাহ বাগিচাৰ মাজেৰে হৈ সীমাই সীমাই যি ঐতিহাসিক গড় আলি ইতিমধ্যে চিন চাপ নোহোৱাৰ দৰে অৱস্থা হৈছে আৰু জৰাজীৰ্ণ অৱস্থাত। আৰু তাতে অৰুণাচলী একাংশ লোকে আমি আজি পৰ্যবেক্ষণ কৰি দেখিলোঁ, তেওঁলোকে গড় আলিৰ সমীপৱৰ্তীত তেখেতলোকে গড় আলি জেচিপিৰে খহাই তেওঁলোকে অৰুণাচলৰ কানুবাৰীৰ নিউ কানুবাৰী টাউনশ্বিপ নিৰ্মাণৰ তেওঁলোকে জোৰদাৰ পদক্ষেপ লোৱা আমি দেখা পাইছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ, চৰাইদেউ জিলাৰ ঐতিহাসিক আহোম যুগৰ এই গড় আলি উপযুক্ত সংৰক্ষণ কৰক আৰু বেদখল মুক্ত কৰক। চাওক, ইতিমধ্যে আমি আহি এই গড়আলি স্থিত যি আচলতে অৰুণাচলী আগ্ৰাসন হোৱাৰ এই স্থলী আমি পৰ্যবেক্ষণ কৰিছোঁ। আৰু ইতিমধ্যে স্থানীয় যিসকল ৰাইজ তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়া বৰ্তমান শংকাত ভুগিবলগীয়া হৈছে। গতিকে নগাই এই আমাৰ ঐতিহাসিক যি স্বৰ্গদেউৰ দিনীয়া এই যিটো গড়আলিত তেওঁলোকে আগ্ৰাসন কৰিছে। আৰু এটা কথা আমি আচলতে চিন্তিত হৈছোঁ, কিয়নো সমগ্ৰ অসমতে এতিয়া নগা আগ্ৰাসনৰ সমস্যাটো এটা প্ৰধান সমস্যা ৰূপে চিহ্নিত হৈছে। গতিকে আমি অৰুণাচলৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ প্ৰতি আমি এটা কথা ক'ব কৈছোঁ যে শান্তি সম্প্ৰীতি আমি বিচাৰোঁ, কিন্তু আপোনালোকে এই আগ্ৰাসন নকৰি আপোনালোকে ইতিমধ্যে কানুবাৰীত যি এখন মাৰ্কেট স্থাপন কৰিবলৈ লৈছে আমাৰ যি গড়আলিৰ কাষতে, গতিকে এই আগ্ৰাসনটো আপোনালোকে বন্ধ কৰক, অন্যথা কিন্তু আপোনালোকে আমি সাপে খাতিৰ বিভিন্ন দল সংগঠনে অনাগত দিনত কিন্তু আপোনালোকৰ প্ৰতি অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আজি আমি বিভিন্ন দল সংগঠনে আহি পিনে আমি আজি ইয়াত উপস্থিত হৈছোঁহি ঐতিহাসিক প্ৰতাপসিংহৰ ৰাজত্বকাল। জিলাৰ সীমান্তৱৰ্তী যিটো আহোম যুগৰ ঐতিহাসিক গড় আলি, ইতিমধ্যে আপোনালোকে দেখিব অসম অৰুণাচল সীমান্তৱৰ্তী বগাবাগ চাহ বাগিচাৰ মাজেৰে হৈ সীমাই সীমাই যি ঐতিহাসিক গড় আলি ইতিমধ্যে চিন চাপ নোহোৱাৰ দৰে অৱস্থা হৈছে আৰু জৰাজীৰ্ণ অৱস্থাত। আৰু তাতে অৰুণাচলী একাংশ লোকে আমি আজি পৰ্যবেক্ষণ কৰি দেখিলোঁ, তেওঁলোকে গড় আলিৰ সমীপৱৰ্তীত তেখেতলোকে গড় আলি জেচিপিৰে খহাই তেওঁলোকে অৰুণাচলৰ কানুবাৰীৰ নিউ কানুবাৰী টাউনশ্বিপ নিৰ্মাণৰ তেওঁলোকে জোৰদাৰ পদক্ষেপ লোৱা আমি দেখা পাইছোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ, চৰাইদেউ জিলাৰ ঐতিহাসিক আহোম যুগৰ এই গড় আলি উপযুক্ত সংৰক্ষণ কৰক আৰু বেদখল মুক্ত কৰক। চাওক, ইতিমধ্যে আমি আহি এই গড়আলি স্থিত যি আচলতে অৰুণাচলী আগ্ৰাসন হোৱাৰ এই স্থলী আমি পৰ্যবেক্ষণ কৰিছোঁ। আৰু ইতিমধ্যে স্থানীয় যিসকল ৰাইজ তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়া বৰ্তমান শংকাত ভুগিবলগীয়া হৈছে। গতিকে নগাই এই আমাৰ ঐতিহাসিক যি স্বৰ্গদেউৰ দিনীয়া এই যিটো গড়আলিত তেওঁলোকে আগ্ৰাসন কৰিছে। আৰু এটা কথা আমি আচলতে চিন্তিত হৈছোঁ, কিয়নো সমগ্ৰ অসমতে এতিয়া নগা আগ্ৰাসনৰ সমস্যাটো এটা প্ৰধান সমস্যা ৰূপে চিহ্নিত হৈছে। গতিকে আমি অৰুণাচলৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ প্ৰতিও আমি এটা কথা ক'ব কৈছোঁ যে শান্তি সম্প্ৰীতি আমি বিচাৰোঁ, কিন্তু আপোনালোকে এই আগ্ৰাসন নকৰি আপোনালোকে ইতিমধ্যে কানুবাৰীত যি এখন মাৰ্কেট স্থাপন কৰিবলৈ লৈছে আমাৰ যি গড়আলিৰ কাষতে, গতিকে এই আগ্ৰাসনটো আপোনালোকে বন্ধ কৰক, অন্যথা কিন্তু আপোনালোকে আমি সাপে খাতিৰ বিভিন্ন দল সংগঠনে অনাগত দিনত কিন্তু আপোনালোকৰ প্ৰতি অৰ্থনৈতিক অৱৰোধৰ দৰে কাৰ্যসূচী ল'বৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আজি আমি বিভিন্ন দল সংগঠনে আহি পিনে আমি আজি ইয়াত উপস্থিত হৈছোঁহি ঐতিহাসিক প্ৰতাপসিংহৰ ৰাজত্বকাল।